অহা নৱেম্বৰ মাহৰ 12 আৰু 13 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মেৰাপানী টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে। এইখিনিতে এটা কথা আমি স্পষ্ট কৰিব লাগিব, আমাৰ মেৰাপানী এম ই স্কুলখন প্ৰতিষ্ঠা হৈছিলে 1976 আৰু আজি 2025ত এই 50 বছৰত ভৰি দিছে। ঠিক তেনেকৈ মেৰাপানী টাউন হাইস্কুলখন প্ৰতিষ্ঠা হৈছিলে 1982 আৰু সেই ধৰণে 2025ত 44 বছৰ অতিক্ৰম কৰিছে। এতিয়া আমাৰ যিহেতু মেৰাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ গইনা লৈ মেৰাপানী টাউন হাইস্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল আৰু একেটা কেম্পাছতে থকাৰ কাৰণে 2017 চনত দুইখন বিদ্যালয়ক একত্ৰীকৰণ কৰা হ'ল চৰকাৰীভাৱে আৰু একত্ৰীকৰণ হোৱাৰ পাছত চৰকাৰীভাৱে দুইখন বিদ্যালয়ৰ যি অনুষ্ঠান হ'ল একত্ৰিত, তাৰ নামটো মেৰাপানী টাউন হাইস্কুল বুলি চৰকাৰী নিৰ্দেশনাত আহিল। গতিকে আমি যেতিয়া ৰাজহুৱা সভা অনুষ্ঠিত কৰিলোঁ আৰু দুইখন বিদ্যালয়ৰ কথাটো যিহেতু আমি ক'লোঁ, তেতিয়া ৰাইজে এটা সিদ্ধান্ত ল'লে যে আৰু 5-6 বছৰ পাছত যদি মেৰাপানী টাউন হাইস্কুলখনৰ 50 বছৰলৈ ৰৈ থকা যায়, তেনেহ'লে মেৰাপানী এম ই স্কুলখনৰ মানে সোণালী জয়ন্তীটোক অলপ অৱহেলা কৰা যাব। আৰু দুইটা কুল ৰক্ষা হোৱাকৈ সেইকাৰণে মেৰাপানী এম ই স্কুলৰ প্ৰতিষ্ঠা দিনটোকে সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ সভাই সিদ্ধান্ত কৰিলে আৰু সেই মৰ্মে আমি অহা 12 আৰু 13 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। কি কি কাৰ্যসূচী হিচাপে আমি এতিয়া লৈছোঁ, বিশেষকৈ আমাৰ বিদ্যালয়ত আমি এটা স্মাৰক এতিয়া এইখিনিতে সেইটো স্মাৰকটো বনাই আছে, সম্পূৰ্ণ হোৱা নাই, এইটো সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ 1 নম্বৰ। দ্বিতীয় কথা, আমাৰ এখন মানে মুখপত্ৰ ওলাব বিদ্যালয়ৰ গোটেই মেৰাপানী আৰু স্কুলখনৰ মানে শৈক্ষিক বাতাবৰণক লৈ পেলাই গোটেই অঞ্চলটোৰ তেনেকৈ এখন মানে ছুভেনিয়াৰ ওলাব। তাৰ কাৰণে আমাক বিভিন্ন আপোনাৰ ONGC ফালৰ পৰা অকণমান সহায় কৰিছে এনেকুৱা, গতিকে সেইটো এটা হ'ব। আৰু পৰহি আমি এতিয়া পেণ্ডেলো আমি ঠিক কৰিছোঁ, এনেকুৱা কাৰ্যসূচী কিছুমান লৈছোঁ। গতিকে আমাৰ সিদিনাখনলৈ এটা শোভাযাত্ৰা হ'ব, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিব, আমি এটা ভাল প্ৰচেছন এটা আমি কৰিম। আৰু এইখিনি ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ পৰা যিসকল ইতিমধ্যেই ওলাই গৈছে ছাত্ৰ ছাত্ৰী, প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী, তেখেতসকলে আমাৰ যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰো এটা দুখৰ কথা যে আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি এতিয়ালৈকে জনাব পৰা হোৱা নাই। আমাৰ যিবিলাক বাতৰি কাকতত মানে প্ৰকাশ কৰা হৈছে, কিন্তু সকলোৱে গম পাইছোঁ পোৱা নাই। গতিকে আমি ভাবিছোঁ আজিৰ এই মানে কথাখিনি অন্ততঃ আমাৰ যিখিনি বিদ্যালয়ৰ পৰা ওলাই যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল আছে, তেওঁলোকেও কথাখিনি গম পাব আৰু সহযোগিতা কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহিব। আৰু মই বিদ্যালয়ৰ প্ৰধান হিচাপে মই তেখেতসকলক পুনৰবাৰ এই দুদিনীয়া কাৰ্যসূচীত আমাক পূৰ্ণ সহযোগিতাৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।